পলিটিক্যাল এফেয়ার্স কমিটি প্রায় 6 ঘণ্টা সময় আমাৰ দীঘলীয়া আলোচনা হয়। মূল সিদ্ধান্তকেইটা কৈ দিব বিচাৰিছোঁ। ডিলিমিটেশ্যন হোৱাৰ পিছত পঞ্চায়ত ডিলিমিটেশ্যনৰ পিছত আমাৰ ব্লক কংগ্ৰেছ কমিটিবিলাকৰ আৰু বুথ কমিটি মণ্ডল কমিটিৰ সীমাবিলাকো যথেষ্ট পৰিৱৰ্তন হ'ল। সেইকাৰণে আমি এসপ্তাহৰ ভিতৰত আমাৰ যেনেকৈ পলিটিক্যাল এফেয়াৰ্স কমিটি আছে, জিলা কংগ্ৰেছবিলাকেও এসপ্তাহৰ ভিতৰত এখন পলিটিক্যাল এফেয়াৰ্স কমিটি গঠন কৰিব আৰু আমাৰ পৰা এপ্ৰুভেল ল'ব। আৰু পলিটিক্যাল এফেয়াৰ্স কমিটি জিলা ভিত্তিক যিখন হ'ব, তেওঁলোকে ব্লক সভাপতিসকলৰ নামবিলাক আমালে নতুন সভাপতি জড়িত হ'বলগীয়া আছে, কিছুমানতো হৈ আছে, খেলি মেলি হোৱা নাই। ডিলিমিটেশ্যনৰ ফলশ্ৰুতিত য'ত নতুন ব্লক হ'বলগীয়া আছে, সেই ব্লক সভাপতিসকলৰ ক্ষেত্ৰত এই পলিটিক্যাল এফেয়াৰ্স কমিটিবিলাকে নাম ৰিকমেণ্ড কৰিব আৰু আমি 7 দিনৰ পৰা 10 দিনৰ ভিতৰত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব। লগতে আৰু এটা সিদ্ধান্ত হৈছে, যিসকল নতুন ব্লক সভাপতি নিযুক্তি হ'ব, তেওঁলোকৰ বয়সটো আমি 50ৰ তলত ধাৰ্য কৰিছোঁ। পুৰণা যিকেইজন আছে থাকিব, নিউ এপইণ্টমেণ্ট ব্লক প্ৰেচিডেণ্ট এজ 50 বছৰৰ তলত হ'ব। দ্বিতীয়তে ডিজিটেল বাহিনীৰ জৰিয়তে যিটো মেম্বাৰশ্বিপৰ কথা আছিলে, সেইটো আজি সভাই গৃহীত কৰিছে। ডিজিটেলি গোটেই অসমত মেম্বাৰশ্বিপটো কৰা হ'ব। তাতে কাষ্ট চেঞ্চাছো থাকিব আৰু সকলো কমিউনিটি তেওঁলোকৰ গোটেই প্ৰফাইল থাকিব। আৰু লগতে এইটো AICCৰ এপ্ৰুভেল লাগিব। গতিকে জিতেন্দ্ৰ সিং ডাঙৰীয়াই AICCৰ সৈতে কথা পাতি এপ্ৰুভেল দিয়াৰ লগে লগে ডিজিটেল বাহিনীৰ যিটো মেম্বাৰশ্বিপ, সেইটো আমি আৰম্ভ কৰিব। পঞ্চায়ত ইলেকশ্যন মনিটৰিং কমিটি এখন বনোৱা হৈছে আজি। 2গৰাকী প্ৰাক্তন পঞ্চায়ত মন্ত্ৰী আৰু বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, প্ৰণতি ফুকন ডাঙৰীয়াক দি এখন পঞ্চায়ত ইলেকশ্যন মনিটৰিং কমিটি, আৰু তাক এই মিটিংখনৰ কোঅৰ্ডিনেট কৰিব আমাৰ APCC জেনেৰেল ছেক্ৰেটাৰী ডক্টৰ সঞ্জু বৰুৱাই। জিলা কংগ্ৰেছৰ সভাপতিসকলৰো কিছু ৰদবদল হ'ব, যাতে চাহ জনজাতি, OBC, মাইনৰিটি, SC ST, জেনেৰেল সকলো ধৰণৰ জাতি বৰ্ণ ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে জিলা সভাপতি পদবী এটা গুৰুত্বপূৰ্ণ পদ, সেইকাৰণে জিলা সভাপতিৰ ক্ষেত্ৰতো এটা মেজৰ ৰিচাফল, যাতে আমি OBC, মাইনৰিটি, SC ST, জেনেৰেল চাব পাৰোঁ, এইটো সিদ্ধান্ত লোৱা হৈছে। 50% মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন আছেই পঞ্চায়তত, কিন্তু আজি সভাই সিদ্ধান্ত লৈছে যে ইউথ 40 বছৰৰ বয়সৰ তলৰ মহিলা হওক পুৰুষ হওক 50%ক টিকেট দিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। আমাৰ যিবিলাক হাতৰ চিম্বলত জিলা পৰিষদ আৰু কাউন্সিল খেলিব, কাৰণ ৱাৰ্ড মেম্বাৰটো আমি চিম্বল নাথাকে, গতিকে তাত কি হ'ব আমি সিদ্ধান্ত লোৱাটো অনুচিত। কিন্তু পঞ্চায়তৰ জিলা পৰিষদ আৰু কাউন্সিলৰ ক্ষেত্ৰত মহিলা পুৰুষ যোনেই নহওক, তেওঁলোকৰ এজ বাৰটো 50% টিকেট বিল' দ্য এজ অফ 40। আৰু কেণ্ডিডেট ফিজ এটা আমি ল'ম। আগতে আমি APCC লওঁ, এতিয়া আমি APCC নলওঁ। এইটো 3 ভাগ কৰা হ'ব। এভাগ জিলাই পাব, এভাগ ব্লকে পাব, এভাগ মণ্ডলে পাব। এলায়েন্সৰ ক্ষেত্ৰত সিদ্ধান্ত হৈছে, বিশেষকৈ পঞ্চায়ত আৰু সম্ভাৱ্য যিকেইখন কাউন্সিলৰ ইলেকশ্যন, তাত যিবিলাক এৰিয়াত ধৰক এতিয়া সোণোৱাল কছাৰী, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, এই অঞ্চলটোত সোণোৱাল কছাৰী ইলেকশ্যন হ'ব। গতিকে তাত জিলা কংগ্ৰেছবিলাকে BJP বিৰোধী শক্তিবিলাকৰ লগত যদি বুজাবুজি কৰিব বিচাৰে, প্ৰদেশ কংগ্ৰেছে তেওঁলোকক কৰ্তৃত্ব প্ৰদান কৰিছে। প্ৰদেশ কংগ্ৰেছৰ পৰা এপ্ৰুভেল লৈ তেওঁলোকে স্থানীয় ভিত্তিত এই ইলেকশ্যন, এতিয়া BTRৰ ক্ষেত্ৰত যদি আমাৰ 4খন জিলা আছে, 4খন জিলাই যদি BTRত BJP বিৰোধী শক্তিৰ সৈতে এলায়েন্স কৰিম বুলি কয়, এতিয়া মিচিং কাউন্সিল আছে, ধেমাজি, লখিমপুৰ, গোলাঘাট হৈ পেলাই, এতিয়া এই জিলাবিলাকে যদি এলায়েন্সৰ কথা কয়, পঞ্চায়ত আছে, এতিয়া বৰপেটা জিলাই যদি কয় যে আমি এইকেইটা সমষ্টি BJP বিৰোধী এইকেইটা দলক এৰি দিম, গতিকে আমি জিলাবিলাকক সম্পূৰ্ণ কৰ্তৃত্ব দিছোঁ। তেখেতসকলে ব্লক কংগ্ৰেছ আৰু BJP বিৰোধী শক্তিৰ সৈতে লগত আলোচনা কৰি য'ত য'ত এলায়েন্স কৰিব বিচাৰে কৰিব পাৰিব। আৰু আজি সভাই আৰু এটা সিদ্ধান্ত লৈছে, গোটেই PAC কমিটিখন, আমাৰ আজি যিখন পলিটিক্যাল এফেয়াৰ্স কমিটি, নতুন বছৰৰ নতুন মাহত, প্ৰথম মাহত জানুৱাৰী মাহত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, KC বেণুগোপাল ডাঙৰীয়াক লগ পাবৰ কাৰণে জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেই কমিটিখন আমি দিল্লী গৈ আছোঁ, য'ত 2026ৰ ৰণকৌশলটো কেনেকুৱা হ'ব লাগে সেইটো আমি AICCৰ লগত মুখামুখিকৈ বহি পেলাই পাতিব বিচাৰিছোঁ, যিটো কথা জিতেন্দ্ৰ সিং ডাঙৰীয়াই সন্মতি দিছে।
পঞ্চায়ত টিকেটৰ ক্ষেত্ৰত একাউণ্টেবিলিটি ফিক্স কৰা হৈছে এতিয়া মই যদি কাৰোবাক ৰিকমেণ্ড কৰোঁ মই লিখি দিব লাগিব মুখত ক'লে নহ'ব আমাৰ এমপিয়ে ৰিকমেণ্ড কৰিব পাৰিব এমএলএ ৰিকমেণ্ড কৰিব পাৰিব জিলা সভাপতিয়ে জোৰ দি ক'ব পাৰিব কিন্তু ৰিটেন আৰু তাত যদি কিবা ভুল পথেৰে তেওঁক ৰিকমেণ্ড কৰা বুলি পেলাই প্ৰমাণ হয় ধৰক আপুনি অহাবাৰ এমএলএ টিকেট বিচাৰিব কোনোবাই এমপি বিচাৰিব কোনোবাই জিলা সভাপতি বিচাৰিব একাউণ্টেবিলিটি ফিক্স থাকিব যে জোৰ জবস্তি নিজে গাত লৈ পেলাই টিকেট দিব যদি বিচাৰে তেওঁৰ জিকা দায়িত্ব ক্ৰেডিটো তেওঁ পাব হৰাৰ দায়িত্বও তেওঁ ল'ব লাগিব লাগিলে APCC প্ৰেচিডেণ্টে নহওক কিয় আৰু আমি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে আজি গোটেই কথাখিনি আগুৱাই নিয়াত আমাৰ মাননীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু তিনিগৰাকী সম্পাদক পৃথ্বীৰাজ সাথে বিকাশ উপাধ্যায় আমাৰ মনোজ চৌহান ডাঙৰীয়াক আজি সবাই ধন্যবাদ জ্ঞাপন কেণ্ডিডেট ফিজ কিমান ধাৰ্য কৰা হৈছে বেয়া নাপাব মোৰ 3:30 ফ্লাইট এতিয়া যথেষ্ট উঠানামা হৈছিলে মিত্ৰতা দলৰ সৈতে আপোনালোকৰ অংগ হোৱাৰ দৰে সেই বিষয়ে কেনেদৰে এতিয়াতো ক'লোৱেই পঞ্চায়তৰ ক্ষেত্ৰত আমি ডিষ্ট্ৰিক্টবিলাকক অথৰাইজ কৰি দিছোঁ কাউন্সিলত ডিষ্ট্ৰিক্ট তাৰমানে কি আমিতো APCCয়ে গৈ হেড দিছোঁ টেকনিকেল প্ৰব্লেম আছে গুৱাহাটীত বহি পেলাই এই কামবিলাক কৰাটো ইমান সহজ নহয় কাৰণ আপোনালোকে জানে যে পঞ্চায়তে আছে আপোনাৰ মই আপোনাক গাই দিছোঁ গোটেই এইটো কোনো পৰ্যায়ত পঞ্চায়ত আছে 2193খন পঞ্চায়ত তাৰমানে ৱাৰ্ড মেম্বাৰ কিমান হ'ব আপুনি হিচাপ কৰক জিলা পৰিষদ আছে আপোনাৰ 397টা গতিকে আমি জিলাবিলাকক কৰ্তৃত্ব দিছোঁ আমিও য'ত য'ত সহযোগিতা দিহা পৰামৰ্শ লাগে আমি 5খন কমিটি কৰিছিলে আপোনালোকে সেই মানে ভাল কথাটো আৰু যদি কওঁ দাদা লগত যাব ময়ে ডিচিপ্লিন নহয় ধন্যবাদ